ৰাজ্যজুৰি আৰম্ভ হোৱা গুণোৎসৱ 2025ৰ জৰিয়তে বিদ্যালয়সমূহক সংস্কাৰমুখী উৎকৃষ্টতাৰ দিশে আগুৱাই দিয়াত শিক্ষা বিভাগে অহৰহৰ প্ৰয়াস অব্যাহত ৰাখিছে যদিও একাংশ বিদ্যালয়ত এজন শিক্ষক আৰু একাংশ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ অভাৱৰ মাজত অনুষ্ঠিত হৈছে গুণোৎসৱ। কচুগাঁও শিক্ষাখণ্ডৰ বাটিয়াপাৰা দক্ষিণ খণ্ড LP স্কুলত 148 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 2 জন শিক্ষক, 1 নং বাটিয়াপাৰা LP স্কুলত 110 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষকৰ দ্বাৰা পাঠদান চলা বিদ্যালয়ত আজি অনুষ্ঠিত হ'ল গুণোৎসৱ। গোসাইগাঁও শিক্ষাখণ্ডৰ চেৰফাংগুৰি ইন্দিৰা বিদ্যাপীঠ LP স্কুলৰ আন্তঃগাঁথনিৰ যথেষ্ট অভাৱৰ মাজতে অনুষ্ঠিত হ'ল গুণোৎসৱ। আনহাতে হাবকাটা হাইস্কুলত শিক্ষকৰ অভাৱৰ লগতে দুৰ্বল আন্তঃগাঁথনিৰ মাজতে পাৰ কৰিবলগীয়া হ'ল গুণোৎসৱ। ডক্টৰ সঞ্জীৱ বৰুৱা। যেহেতু আজি এই দক্ষিণখণ্ড মাটিয়াপাৰা LP স্কুলত গুণোৎসৱ চলি আছে, আপুনি আহি কেনেকুৱা লাগি আছে আজি? হয়, গুণোৎসৱ অসম চৰকাৰৰ এটা অতি অভিলাষী আঁচনি। যোৱা কেইবাবছৰৰ পৰাও এই কাৰ্যসূচী চলি আছে আৰু মই যোৱা 3 বছৰ ধৰি এই গুণোৎসৱৰ নিচিনা এই মহান যিটো অসম চৰকাৰৰ যিটো অনুষ্ঠান ইয়াতে মই অংশগ্ৰহণ কৰি আহিছোঁ। যোৱাবাৰ দৰে এইবাৰো মই মোৰ কচুগাঁৱত এই বিশেষ অঞ্চলত অতি ভিতৰুৱা অঞ্চলত মোৰ গুণোৎসৱৰ দায়িত্ব পৰিছে। মই যথেষ্ট সুখী আচলতে, কাৰণ কণ কণ ল'ৰা ছোৱালীবিলাকক অকণমান যদি তেওঁলোকৰ গুণগত মানদণ্ডৰ কাৰণে কিবা অলপমান আমি যদি কৰিব পাৰোঁ এজন শিক্ষক হিচাপে, বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাপে, তাক লৈ মই যথেষ্ট গৌৰৱবোধ কৰোঁ। ইয়াতে বহুতখিনি কথা আছে, কাৰণ ভিতৰুৱা অঞ্চল হয়, শিক্ষকৰ সংখ্যা বহুতেই কম, ইনফ্ৰাষ্ট্ৰাকচাৰো মোটামুটি আছে, কিন্তু আৰু কৰিব লগা যথেষ্টখিনি আছে। ভাষাৰ অকণমান সমস্যা মই কিছু দেখা পাইছোঁ, কাৰণ তাৰ বিষয়ত চৰকাৰে বিশেষ হয়তো অকণমান গুৰুত্ব দিব লাগিব বুলি মই ভাবোঁ। এইখিনি আৰু 148 জন ছাত্ৰ মই ইয়াতে পাইছোঁ, ছাত্ৰ ছাত্ৰী ইয়াতে পাইছোঁ। 100% উপস্থিত আছে নেকি? হয়, তাৰ হিচাপত শিক্ষকৰ সংখ্যা মাত্ৰ 2 জন। গতিকে এইটো এটা বিনম্ৰ অনুৰোধ যাতে শিক্ষা বিভাগে এই বিষয়ে বিশদভাৱে অধ্যয়ন কৰে, তেওঁলোকলৈ মোৰ এইটো বিশেষ অনুৰোধ থাকিলে। আৰু বাকী ঠিকে চলি আছে আৰু ছাত্ৰী পদক্ষেপ লৈছে। মই ইনফ্ৰাষ্ট্ৰাকচাৰ কিছু দেখা পাইছোঁ, তথাপিও কৰিব লগা বহুতো আছে। মই ভাবোঁ যে যিহেতু এক্সটাৰ্নেল ৰেগুলেটৰ হিচাপত ইয়াতে স্কুলত খুবেই আনন্দিত হৈছোঁ। মানে 9টা বজাৰ আগতে ষ্টুডেণ্টবিলাক আহি উপস্থিত হৈছে আৰু আমি 9টা বজাত আমি কুৱেশ্যন বুকলেটবিলাক আৰু কুৱেশ্যন হেৰিবিলাক মানে ডিষ্ট্ৰিবিউশ্যন কৰিব পাৰিছোঁ। ভালে ভালে এতিয়া মোটামুটি 12টাই বাজে আৰু অলপ আগতে মানে ষ্টুডেণ্টবিলাক মানে পৰীক্ষা দি পেলাই ওলালে আৰু আপোনালোকে আহিছে, আনন্দিত হৈছোঁ, বহুত ভাল লাগিছে আৰু এইখিনি আৰু। আচ্ছা, দেখা গৈছে যে এইটো আচলতে মানে অনলাইন ছিষ্টেমত আজিকালি যিখিনি মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ মানে ডেভেলপমেণ্টৰ এইবিলাক মানে ৰিপৰ্ট গুণোৎসৱৰ জৰিয়তে দিয়া হয় আৰু লগতে আমাৰ মানে যিবিলাক হোৱা নাই আমি এইটো মানে জনাই দিম। তাৰমানে হ'ব লাগে বুলি, সোনকালে হ'ব লাগে বুলি আমি লিখিত আকাৰে মানে ৰিমাৰ্কছত লিখি দিম। হ'ব। কেনেকুৱা চলি আছে? মোৰ নাম মহম্মদ আনোৱাৰ হোসেন, মোৰ নাম্বাৰটো হাছাবাৰী LP স্কুলৰ প্ৰধান শিক্ষক, তৃতীয় শিক্ষক। মোৰ টোটাল ষ্টুডেণ্ট আছে 39, প্ৰেজেণ্ট 39। চলি আছে, মোটামুটি ভালে চলি আছে। আমি উলহ মালহেৰে আমি গুণোৎসৱ পালন কৰি আছোঁ। আমি আশা ৰাখিছোঁ পাব না? ঠিক আছে। প্ৰকৃতাৰ্থত সফল হ'বনে?